Very good evening, my dear student. Class 9 পঢ়ি থকা মৰমৰ প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, তোমাক সকলোকে স্বাগত জনাইছো পুনৰ এবাৰ আজিৰ আমাৰ এই ক্লাছটোলৈ। সো আজিৰ ক্লাছটো খুব বৰ ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে, যিহেতু আজিৰ ক্লাছত আমি তোমালোকৰ যিখিনি আইটিৰ ইউনিট নম্বৰ 2 সেলফ মেনেজমেন্ট স্কিল এইখিনি আমি পঢ়ি আছিলো, আৰু আজিৰ ক্লাছটোত এই লেসনটো আমাৰ অন্তিম পৰ্যায়ত আহি পাব বা শেষ হৈ যাব আজিয়ে, ঠিক আছে। গতিকে আহা আমি পলম নকৰি পিনে আজি যিখিনি আমাৰ ক্লাছ আছে সেইখিনি ক্লাছ আমি আৰম্ভ কৰি পেলাইছো। গতিকে তোমালোকে ইয়া চাবলৈ পাইছা, দিয়া আছে কি যে ডিফাৰেন্স বিটুইন ইন্টাৰেষ্ট এণ্ড এবিলিটিজ। কৈ আছে যে ইন্টাৰেষ্ট আৰু এবিলিটিজৰ মাজত কি পাৰ্থক্য আছে। এট ফাৰ্ষ্ট আমি বুজিব লাগিব যে ইন্টাৰেষ্ট কি হয় আৰু এবিলিটিজ কি হয়। যেতিয়া আমি ইন্টাৰেষ্টৰ কথা ক'ম, ইন্টাৰেষ্ট মানে হল ভাল লগা, আৰু যেতিয়া আমি এবিলিটিজৰ কথা ক'ম, এবিলিটিজ মানে হল সক্ষমতা। ইন্টাৰেষ্ট আৰু এবিলিটিজ, ভাল লগা আৰু সক্ষমতা। যেতিয়া আমি কোনো এটা কাম কৰোঁ আৰু আমাক ভাল লাগে, তেনেহ'লে আমাৰ তাৰ বা সেই কামটোৰ প্ৰতি কি আছে, ইন্টাৰেষ্ট আছে। আৰু যেতিয়া আমি কোনো এটা কাম কৰিব জানো আৰু আমি সেই কাৰণে কৰোঁ, কৰিব পাৰোঁ, আমাক ভাল লাগিব পাৰে নালাগিব পাৰে, কিন্তু আমি কৰোঁ, আমি কৰিব পাৰোঁ, সেইখিনি আমাৰ কি হৈ যাব, এবিলিটিজ হৈ যাব, অৰ্থাৎ সক্ষমতা হৈ পৰিব। সো যেতিয়া আমি ইন্টাৰেষ্টৰ কথা ক'ম, ইন্টাৰেষ্ট বুলি কোৱাৰ লগে লগে ইন্টাৰেষ্ট আৰ দ্য থিংস ডেট উই এনজয় ডুইং। ইন্টাৰেষ্ট সেইবিলাক বস্তু হয় যিবিলাক বস্তু কৰি পিনে, যিবিলাক কাম কৰি পিনে আমি কি কৰোঁ, এনজয় কৰোঁ বা আমাক ভাল লাগে। ইন্টাৰেষ্ট মে ইনক্লুড, ইন্টাৰেষ্টৰ ভিতৰত ইনক্লুড হৈ থাকে, ভিতৰত সোমাই থাকে কি কি, যেনেকুৱাকৈ এক্টিভিটিজ ইউ ৱান্ট টু লাৰ্ণ, এনেকুৱা ধৰণৰ কেতবোৰ কাম যিখিনি আমি কৰিব বিচাৰোঁ বা আমি শিকিব বিচাৰোঁ, অৰ উড লাইক টু ডু, যিখিনি আমি কৰিব বিচাৰোঁ ইন দ্য ফিউচাৰ, ভৱিষ্যতে আমি যিখিনি কাম কৰিব বিচাৰোঁ তাক কি বুলি ক'ম, আমি সেইখিনিক আমি ইন্টাৰেষ্ট বুলি ক'ম বা ইন্টাৰেষ্ট আছে বুলি ক'ম। তাৰপিছত কৈ আছে এক্টিভিটিজ ইউ লাইক টু ডু, এনেকুৱা কেতবোৰ কাম যিবিলাক তুমি কৰি পিনে ভাল পোৱা, এট স্কুল, তোমাৰ বিদ্যালয়ত, এণ্ড ইন ইউৰ ফ্ৰী টাইম, আৰু লগতে তোমাৰ যিখিনি ফ্ৰী টাইম থাকে, যিখিনি আজৰি সময় থাকে, তাতে কৰি পিনে তুমি ভাল পোৱা এনে কেতবোৰ কাম, যিবিলাক কাম তোমাক কি কৰি দিয়ে, হেপি কৰি তোলে বা সুখী কৰি তোলে, এইবিলাক কামক কি বুলি কোৱা হয়, এইবিলাক কামক ইন্টাৰেষ্ট বুলি কোৱা হয়, ঠিক আছে। লগতে আকৌ ক'ব পাৰো এক্টিভিটিজ ইউ আৰ কিউৰিয়াছ এবাউট, যিবিলাক কামক লৈ পিনে, যিবিলাক এক্টিভিটিক লৈ পিনে তুমি কিউৰিয়াছ হোৱা, বহুত জিজ্ঞাসু হোৱা, অৰ what would do even if no one asks you to do it, আৰু তুমি তথাপিও কৰা, যদিও বা কোনেও তোমাক কৰিব নকয়, তথাপিও তুমি সেই কামটো কৰা, তেতিয়া সেইখিনি কি হৈ যাব, আমাৰ ইন্টাৰেষ্ট হৈ যাব, ঠিক আছে। আফটাৰ দ্যাট আহি গ'ল এবিলিটি। সো এবিলিটি মানে কি, এবিলিটি মানে মই অলপ আগতে ক'লো, এবিলিটি মানে হ'ল আমাৰ কি, সক্ষমতা। সো এবিলিটি ইজ এন একুৱাৰ্ড অৰ নেচাৰেল কেপাচিটি, যিখিনি আমাৰ সক্ষমতা আছে, সক্ষমতা দুই ধৰণৰ হ'ব পাৰে, একুৱাৰ্ড হ'ব পাৰে অৰ্থাৎ অৰ্জন কৰা হ'ব পাৰে, লগতে কি হ'ব পাৰে, নেচাৰেল হ'ব পাৰে অৰ্থাৎ প্ৰকৃতিগতভাৱে আমিও লাভ কৰিব পাৰোঁ। ডেট এনেবল, আৰু এবিলিটি এনেবল কৰে, সক্ষমতা দিয়ে আমাক, এনেবলছ এন ইণ্ডিভিজুৱেল, এজন ব্যক্তিক মানে তেনেকুৱা এটা শক্তি প্ৰদান কৰে, এনেবল কৰে টু পাৰফৰ্ম এ পাৰ্টিকুলাৰ জব, যে আমি কোনো এটা পাৰ্টিকুলাৰ কাম, কোনো এটা পাৰ্টিকুলাৰ জব আমি কি কৰোঁ, কৰিব পাৰোঁ, সেইখিনি আমি কি হ'ব, আমাৰ এবিলিটি হ'ব পাৰোঁ। অৰ টাস্ক উইথ কনচিডাৰেবল প্ৰফিচিয়েঞ্চি, আমি খুবেই প্ৰফিচিয়েঞ্চি দেখুৱাই পিনে, এক্সপাৰ্টনেছ দেখুৱাই পিনে কৰিব পাৰোঁ, এনেকুৱা কেতবোৰ আমাৰ কাম হ'ব পাৰে, ঠিক আছে। গতিকে সেয়া কি হৈ যাব, আমাৰ সেয়া হৈ যাব আমাৰ কি, এবিলিটি। এবিলিটি মানে কি, সক্ষমতা, ঠিক আছে। সো এবিলিটি দুই ধৰণৰ হ'ব পাৰে, এটা হ'ল একুৱাৰ্ড এবিলিটি আৰু হ'ল নেচাৰেল এবিলিটি, ঠিক আছে। এবিলিটি আমি দুই ধৰণে লাভ কৰিব পাৰোঁ, একুৱাৰ্ডো কৰিব পাৰোঁ, মানে শিকি পিনিও আমি বস্তুখিনিত এক্সপাৰ্টনেছ আনিব পাৰোঁ, লগতে আমি এইটো কি হয় হ'ব পাৰে, নেচাৰেল কেপাচিটিটো হ'ব পাৰে, অৰ্থাৎ জন্মগতভাৱে বা প্ৰাকৃতিকভাৱে এইখিনি বস্তু আমি, আমাৰ এবিলিটি আহি যাব পাৰে। ডেট এনেবল এন ইণ্ডিভিজুৱেল, আৰু সেইখিনি বস্তু, সেইখিনি এবিলিটি আমাক এনেবল কৰি তোলে, আমাক সক্ষম কৰি তোলে এজন ব্যক্তিৰূপে টু পাৰফৰ্ম এ পাৰ্টিকুলাৰ জব, এটা পাৰ্টিকুলাৰ কাম কৰাৰ ক্ষেত্ৰত, অৰ টাস্ক উইথ কনচিডাৰেবল প্ৰফিচিয়েঞ্চি, আৰু আমি সেইখিনি বস্তু, সেইখিনি কামত কি হৈ যাম, এক্সপাৰ্ট হৈ যাম, ঠিক আছে, প্ৰফিচিয়েণ্ট হৈ যাম, অ'কে। গতিকে এই দুটা আছিলে আমাৰ খুবেই ইম্পৰ্টেণ্ট হয়, এই দুটা ইন্টাৰেষ্ট আৰু এবিলিটিৰ কাহিনী, ঠিক আছে। গতিকে খুব ইম্পৰ্টেণ্ট হয়, ভালদৰে মনোযোগেৰে তোমালোকে বুজি পাইছা বুলি মই আশা ৰাখিলোঁ। এতিয়া আমি বুজি উঠিম হোৱাট ইউ মিন বাই সেলফ কনফিডেন্স। যেতিয়া আমি সেলফ কনফিডেন্সৰ কথা কওঁ, সেলফ কনফিডেন্স কাক কোৱা হয়, খুব ইম্পৰ্টেণ্ট হয়। সো সেলফ কনফিডেন্স ইজ এ সেন্স অফ ট্ৰাষ্টিং অন এবিলিটিজ এণ্ড সেলফ,
যেতিয়া আমি সেলফ কনফিডেন্সৰ কথা কম, সেলফ কনফিডেন্স মানে হল ইজ এ সেন্স, এক ধৰণৰ সেন্স হয় ট্ৰাস্টিং অন এবিলিটিজ, নিজৰ সক্ষমতাৰ ওপৰত বিশ্বাস ৰখা, এণ্ড সেলফ আৰু নিজৰ ওপৰত বিশ্বাস ৰখা। সেলফ মানে নিজকে বা নিজৰ ওপৰত, কনফিডেন্স মানে বিশ্বাস, নিজৰ ওপৰত বিশ্বাস ৰখাকে সেলফ কনফিডেন্স বুলি কোৱা হয়, ঠিক আছে। আৰু খুব ইম্পৰ্টেন্ট হয় নিজৰ ওপৰত বিশ্বাস ৰখা বা সেলফ কনফিডেন্স ডেভেলপ কৰা। যাৰ সেলফ কনফিডেন্স নাথাকে তেওঁৰ কিন্তু সকলো সময়তে বা সববিলাক ঠাইতে কি হয়, তেওঁ বিফলতাৰ সন্মুখীন হোৱা দেখা পোৱা যায়, ঠিক আছে। আৰু কৈ আছে যে পিপল হু আৰ কনফিডেন্ট বিলিভ দ্যাট দে ক্যান ডু এনিথিং। আৰু যিসকল পিপল কনফিডেন্ট হয়, যিসকল ব্যক্তিৰ সেলফ কনফিডেন্স থাকে, আত্মবিশ্বাস থাকে, তেওঁলোকে এনেকুৱাকৈ ভাবে যে মই যিকোনো কৰিব পাৰোঁ। গিভিং টু দেম, যিখিনি কাম তেওঁক দিয়া হ'ব, ইন এনি সিচুৱেশ্যন, যিকোনো পৰিস্থিতিত যিকোনো কাম সেইজন ব্যক্তিয়ে কৰিব পাৰে যাৰ কি থাকিব, সেলফ কনফিডেন্স থাকিব, ঠিক আছে। তেনেহলে আমি জানিব লাগিব হোৱাট আৰ দ্য কোৱালিটিজ অফ সেলফ কনফিডেন্স পিপল। যিবিলাক আমাৰ সেলফ কনফিডেন্স পিপল আছে, যাৰ আত্মবিশ্বাস আছে, তেওঁলোকৰ কেনেকুৱা গুণৰ অধিকাৰী বা তেওঁলোকৰ কি গুণ আছে বা কোৱালিটি আছে। যেনেকৈ নাম্বাৰ 1 কৈ আছে সেলফ বিলিভ, অৰ্থাৎ আত্মবিশ্বাস আছে। দে হ্যাভ এ বিলিভ ইন দেমসেলফ, সিহঁতে নিজৰ ওপৰত বিশ্বাসখিনি কৰা দেখা পোৱা যায়। এণ্ড দে কেন এচিভ এনিথিং, লগতে সিহঁতে বিশ্বাস কৰে যে সিহঁতে যিকোনো কৰিব পাৰে, যিকোনো এচিভ কৰিব পাৰে। হাৰ্ডৱৰ্ক মানে কি? হাৰ্ডৱৰ্ক মানে যথেষ্ট কষ্ট কৰা সিহঁতে দেখা পোৱা যায়। দে আৰ হাৰ্ডৱৰ্কিং পিপল টু এচিভ দিয়াৰ গ'ল, সিহঁতে বহুত কষ্ট কৰে সিহঁতৰ লক্ষ্য বা গ'লত উপনীত হোৱাৰ কাৰণে। নেক্সট নম্বৰ পজিটিভ এটিটিউড, সিহঁতৰ সাধাৰণতে পজিটিভ এটিটিউড থকা দেখা পোৱা যায়। যিসকল ব্যক্তিয়ে আমাৰ এক্টিভলি লিসেনিং কৰিব, সিহঁতৰতো সেলফ কনফিডেন্স বাঢ়িবই বাঢ়িব। লগতে সিহঁতৰ আৰু এটা কোৱালিটি তোমালোকে ক'ব পাৰা যে সিহঁতৰ এটিটিউডখিনি, সিহঁতৰ দৃষ্টিভংগীখিনি সদায় পজিটিভ হোৱা দেখা পোৱা যায় সেলফ কনফিডেন্স পিপলৰ। অৰ্থাৎ যাৰ আত্মবিশ্বাস থাকিব, তেওঁ সদায় প্ৰত্যেকটো বস্তুৱে পজিটিভলি চিন্তা কৰিব বা পজিটিভলি চাব, বা প্ৰত্যেকটো বস্তুৱে এটা সুন্দৰ আৰু যোগাত্মক ভাৱধাৰা ৰাখিবলৈ যত্ন কৰা দেখা পোৱা যায়, ঠিক আছে। অলপ ৰবা। আপনারা কি কৈ আছে কমিটমেন্ট। কমিটমেন্ট মানে কি? কমিটমেন্ট মানে যিটো কথা ক'লে এবাৰ সেলফ কনফিডেন্স যিসকল ব্যক্তি থাকে ন, যিটো কথা এবাৰ কৈ দিয়ে সিহঁতে সেই কথাটো ফলো কৰিবই কৰিব, সিহঁতে এনেকুৱা ধৰণৰ এটা কমিটমেন্ট থাকে। দে আৰ কমিটেড টু এচিভিং দেয়াৰ গোল ইন দেয়াৰ লাইফ, সিহঁতৰ যিখিনি নিৰ্দিষ্ট গোল আছে এইখিনি এচিভ কৰিবৰ কাৰণে সিহঁতে কমিটেড হয় একদম, ঠিক আছে। বোলে আমি এচিভ কৰিম যিহে নহওক লাগিলে এইপিনে, ঠিক আছে, ইয়ে কমিটেড বুলি কোৱা হয়। আৰু এইকেইটা আমাৰ কি হ'ব, কোৱালিটিজ হ'ব। কাৰ কোৱালিটিজ হ'ব? আমাৰ যিবিলাক মানুহৰ সেলফ কনফিডেন্স আছে সিহঁতৰ কোৱালিটিজ হয় এইকেইটা। গতিকে বৰ ইম্পৰ্টেন্ট হয়, আশা কৰোঁ তোমালোকে বুজি পাইছা। যদি বুজি পোৱা নাই মোক জনাবা, ঠিক আছে। এতিয়া বলা নেক্সট কোশ্চেন কি হৈ আছে, হোৱাট ইজ পজিটিভ থিংকিং? যোগাত্মক চিন্তন কাক কোৱা হয়? পজিটিভ থিংকিং কাক কোৱা হয়? যোগাত্মক চিন্তন, ঠিক আছে। সো পজিটিভ থিংকিং পিপল হ্যাভ এ পজিটিভ এটিটিউড, যি সকল ব্যক্তির পজিটিভ এটিটিউড থাকে, যোগাত্মক চিন্তা থাকিব, সেই সকল ব্যক্তির কি থাকিব, পজিটিভ এটিটিউড থকাও দেখা পোৱা যায়। টুৱাৰ্ড লাইফ, জীৱনৰ ক্ষেত্ৰত, ঠিক আছে, লাইফৰ ক্ষেত্ৰত। এণ্ড ইটস চেলেঞ্জেছ, লগতে জীৱনৰ যিবিলাক চেলেঞ্জ আছে, জীৱনৰ যিবিলাক আমাৰ তোমালোকে ক'ব পাৰা যে সমস্যা আছে, সেই সমস্যাবিলাকক লৈ পিনে কিন্তু সিহঁতৰ বা সেই ব্যক্তিবিলাকৰ এটা পজিটিভ এটিটিউড থকা দেখা পোৱা যায়, যোগাত্মক দৃষ্টিভংগী থকা দেখা পোৱা যায়। এ পজিটিভ থিংকিং পাৰ্সন, যিসকল ব্যক্তি পজিটিভলি থিংকিং কৰে, ওকে, যোগাত্মক চিন্তন কৰে, পাৰ্সন লুক এট দ্য গুড, সদায় কোনো এটা বস্তুৰ যিটো ভাল দিশ সেইটোৰ প্ৰতিহে লক্ষ্য কৰিব। ইন থিংছ, যিকোনো বস্তুৰ, এণ্ড ৱৰ্ক টুৱাৰ্ডছ ইম্প্ৰুভিং দেম, আৰু লগতে সিহঁতে কি কৰিব, নিজকে কেনেকুৱাকৈ ইম্প্ৰুভ কৰা যায়, নিজকে কেনেকুৱাকৈ বিকাশ কৰা যায় তাৰ প্ৰতি সিহঁতে লক্ষ্য কৰা বা লক্ষ্য ৰখা দেখা পোৱা যায়। ৰাদাৰ দেন ৱৰিং এণ্ড লুক ফৰ দ্য বেড ইন থিংছ, আৰু সিহঁতে কি পৰিত্যাগ কৰা দেখা পোৱা যায়, কোনো এটা বস্তুত কি বেয়া গুণ আছে, কি বেয়া আছে সেইবিলাক লৈ পিনে চিন্তা নকৰে, সিহঁতে ভয় নাখাই পিনে সিহঁতে কি কৰে, যিখিনি বস্তু সিহঁতে ইম্প্ৰুভ কৰিব পাৰে বা পাৰিব সেইখিনি বস্তু ইম্প্ৰুভ কৰি থকা বা চেষ্টা কৰা দেখা পোৱা যায়। লগতে সিহঁতে কি কৰে,
প্ৰত্যেকটা বস্তুৰ যিখিনি ভাল দিশ সেইখিনি নিয়ে যাব, বেয়া দিশখিনি সিহঁতে কিন্তু কেতিয়াও নাচায়, ঠিক আছে। পজিটিভ থিংকিং লিড টু গুড রেজাল্ট ফর ইউ লাইক, আৰু যদি আমাৰ পজিটিভ থিংকিং থাকে, পজিটিভ চিন্তন থাকে, যোগাত্মক চিন্তন আমি কৰোঁ, তেনেহ'লে আমাৰ কি কি লাভালাভ হ'ব বা কি কি আমাৰ লাভ হ'ব। নাম্বাৰ 1 লাভৰ কথা কৈছোঁ, অভাৰকামিং চেলেঞ্জেছ। আমাৰ জীৱনৰ যিবিলাক সমস্যা আছে এই সমস্যাবিলাক আমাৰ কি হ'ব, অলপ পৰিমাণে হ'লেও আমাৰ কম হোৱা দেখা পোৱা যাব, ঠিক আছে। সমস্যা কম নহ'ব, কিন্তু সমস্যাৰ লগত মোকাবিলা কৰাৰ যিখিনি শক্তি আমি সেইখিনি লাভ কৰিম। কাৰণ কি, কাৰণ আমাৰ পজিটিভ থিংকিং থাকিব বা যোগাত্মক চিন্তন আমাৰ থাকিব। নাম্বাৰ 2 কৈ আছে মেক ইউ ডু ৱেল, আমি সকলো ক্ষেত্ৰত বা যিকোনো ক্ষেত্ৰত ভাল কৰিব পাৰিম, ঠিক আছে, ভাল বা বেটাৰ পাৰফৰ্মেঞ্চ দিব পাৰিম। অৰ মেকিং ইউ এন এনাৰ্জেটিক ইণ্ডিভিজুৱেল, লগতে আমি নিজে নিজে কি হৈ যাম, এনাৰ্জেটিক এজন ব্যক্তি হৈ যাম, যিজন ব্যক্তিৰ মাজত এনাৰ্জি থাকিব, ঠিক আছে, যিজন ব্যক্তিয়ে কোনো এটা বস্তু খুবেই উৎসাহ সহকাৰে কৰিব পাৰিব, কোনো এটা কাম খুবেই উৎসাহৰ জৰিয়তে আগবাঢ়ি লৈ যাব পাৰিব। গতিকে পজিটিভ থিংকিং থাকিব লাগিব, তেতিয়াহে এইখিনি বস্তু সম্ভৱ হ'ব। ভাল চিন্তা কৰিব লাগিব, তেতিয়াহে এইখিনি বস্তু সম্ভৱপৰ হ'ব। হেল্পিং ইউ গেট বেটাৰ এট ৱৰ্ক, লগতে যদি আমাৰ পজিটিভ থিংকিং থাকে, পজিটিভ চিন্তন থাকে, যোগাত্মক চিন্তন থাকে, তেনেহ'লে আমাৰ কি হ'ব, আমাৰ কৰ্মস্থলীত, আমাৰ কৰ্মক্ষেত্ৰত আমাৰ বহুতো সুবিধা হ'ব বা বহুতো লাভ হোৱা দেখা পোৱা যায়। কাৰণ প্ৰত্যেকটা বস্তুৱে, কোনোবাই বেয়াকৈ কৈ দিছে তথাপিও তোমালোকে পজিটিভলি যাবা যে নিশ্চয় মোক ভাল কৰাৰ কাৰণে এনেকুৱাকৈ কৈছে। মানে যিকোনো ক্ষেত্ৰত, প্ৰত্যেকটা ক্ষেত্ৰতে বেটাৰ চিন্তা কৰা সাধাৰণতে দেখা পোৱা যায় পজিটিভ থিংকিং থকা মানুহসকলৰ। মেকিং ইউ এণ্ড পিপল এৰাউণ্ড ইউ হেপী, আৰু তোমাৰ যদি পজিটিভ থিংকিং থাকে ন, তুমিতো নিজে পজিটিভ এজন ব্যক্তি হবা, তুমিতো হেপী হবা, লগতে তোমাৰ চাৰিওপিনে যিসকল মানুহ থাকিব সিহঁতেও তোমাৰ লগত থাকি পিনে বহুত হেপী অনুভৱ কৰিব বা বহুতো সুখী অনুভৱ কৰিব বুলি তুমি ক'ব পাৰা, ঠিক আছে। নাও নেক্সট কোৱেশ্চন, হাউ টু কিপ ইউৰ থিংকিং পজিটিভ, আমি আমাৰ চিন্তন যিখিনি আছে, আমি আমাৰ যিখিনি চিন্তাধাৰা আছে কেনেকুৱাকৈ পজিটিভ কৰি ৰাখিব পাৰো। তাৰ কাৰণে এটা খুব সুন্দৰ নিয়ম হ'ল, সেইটো হ'ল আমাৰ কি, স্মাইল। এছতে কি হৈ যাব, ষ্টাৰ্ট ইউৰ ডে ইন এ পজিটিভ ৱে, আমি আমাৰ দিনচৰ্যাখিনি, আমি আমাৰ প্ৰত্যেকটো দিন খুবেই পজিটিভ ধৰণে, খুবেই যোগাত্মক দিশত লক্ষ্য ৰাখি পিনেহে আৰম্ভ কৰিব লাগে, তেতিয়া আমাৰ থিংকিং যিবিলাক আছে, আমাৰ যিখিনি চিন্তন আছে এইখিনি কি হৈ যাব, পজিটিভ হ'ব। নাম্বাৰ বি, মেনেজ টাইম টু ৰিলেক্স, জিৰণি লোৱাৰ বাবে আমি সেইখিনি টাইম কি কৰি ল'ব লাগিব, মেনেজ কৰি ল'ব লাগিব। আমি কোনখিনি সময়ত জিৰণি ল'ম, আমি কোনখিনি সময়ত সুন্দৰকৈ নিজৰ বিষয়ে অলপ চিন্তন কৰিম, ঠিক আছে। এয়া কি হ'ব, আমাৰ পজিটিভ থিংকিং কৰিবৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয় টাইম উলিয়াই লোৱা জিৰণি লোৱাৰ ক্ষেত্ৰত। আই ফৰ ইমেজিনেশ্যন, অৰ্থাৎ আমি ইমেজিন কৰিব লাগিব, আমি কল্পনা কৰিব লাগিব দ্য বেষ্ট ইন এনি চিচুৱেশ্যন, যিকোনো এটা পৰিস্থিতিত আমি কেনেকুৱাকৈ নিজৰ বেষ্ট ভাৰ্চনটো, নিজৰ বেষ্ট ৰেজাল্টটো প্ৰদান কৰিব পাৰোঁ, তাৰো চিন্তন আমি আমাৰ মগজুত কৰিব লাগিব, তেনেকুৱাকৈ আমি চিন্তা চৰ্চা কৰিব লাগিব, ঠিক আছে। নেক্সট এল, লাৰ্ণ টু টেক ফিডবেক ইন এ পজিটিভ ৱে, যিবিলাক আমি ফিডবেক লাভ কৰোঁ, যিখিনি আমি মতামত লাভ কৰোঁ, এই মতামতখিনি সদায় পজিটিভভাৱে ল'বলৈ যত্ন কৰিব লাগে। আমি যিকোনো এটা বস্তু দুই ধৰণে ল'ব পাৰোঁ, এটা হ'ল পজিটিভভাৱে আৰু আনটো হ'ল কি, নেগেটিভভাৱে। আমি সদায় চেষ্টা কৰিব লাগে, সদায় ট্ৰাই কৰিব লাগে যে যিকোনো এটা কথা কোনোবাই যদি আমাক ক'লেই, আমাৰ শিক্ষকে ক'লে বা আমাৰ গাৰ্জিয়ান বা পেৰেণ্টছে ক'লে, তেতিয়া আমি সেইখিনি বস্তু সদায় পজিটিভ দৃষ্টিভংগীৰে চাব লাগে। যে যদি আমাৰ গাৰ্জিয়ানে এনেকুৱাকৈ ক'লে যে স্কুল ছুটিৰ শেষত তুমি কলৈকো নাযাবা, ডাইৰেক্টলি ঘৰত আহিবা, তেনেহ'লে এইখিনি বস্তু তুমি পজিটিভলি ল'বা, ঠিক আছে, যোগাত্মকভাৱে ল'বা। গতিকে সেইখিনি কথাই, লাৰ্ণ টু টেক ফিডবেক ইন এ পজিটিভ ৱে, আমি আমাৰ যিখিনি ফিডবেক লাভ কৰোঁ, আমাৰ যিখিনি কথা মানুহে আমাক কয় ফিডবেক হিচাপে, মতামত প্ৰদান কৰে, এইখিনি সদায় পজিটিভ হিচাপে ল'ব লাগে, ঠিক আছে, নেগেটিভভাৱে কেতিয়াও ভাবিব নালাগে। নাম্বাৰ নেক্সট ই, কি বুলি কৈ আছে, ই ফৰ এক্সপ্ৰেছ গ্ৰেটিটিউড, আমি মানুহক সদায় গ্ৰেটিটিউড প্ৰদান কৰিব লাগে, অৰ্থাৎ থেংক ইউ শব্দটো উচ্চাৰণ কৰিব লাগে, লগতে বিভিন্ন ধৰণৰ এনেকুৱা যিবিলাক ধন্যবাদমূলক বাক্য আছে ন, সেইবিলাক বাক্য সাধাৰণতে উচ্চাৰণ কৰিব লাগে। এক্সকিউজ মি, এইবিলাক শব্দ ব্যৱহাৰ কৰিব লাগে, এইবিলাকক কি বুলি কোৱা হয়, গ্ৰেটিটিউড বুলি কোৱা হয়, ঠিক আছে। আই হোপ তোমালোকে বুজি পাইছা। চ' পজিটিভ এটিটিউডটো থাকিবই লাগিব পজিটিভ থিংকিং কৰিবৰ কাৰণে, লগতে স্মাইল যিখিনি আছে এইখিনিও মনত ৰাখিব লাগিব। তোমালোকৰ পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয় স্মাইল। এছ ফৰ ষ্টাৰ্ট ইউৰ ডে ইন এ পজিটিভ ৱে, এম ফৰ মেনেজ ইউৰ টাইম টু ৰিলেক্স, I for imagine the best in any situation, L for learn to take
feedback in any position, any on positive way, আৰু E for express gratitude. Okay, I hope তোমালোকে বুজি পাইছে, যদি বুজি পোৱা নাই মোক তোমালোকে জনাব পাৰিবা, ঠিক আছে। After that we are going to discuss about the personal hygiene. So ব্যক্তিগত পরিষ্কার পরিচ্ছন্নতা কি হয় সেইখিনি আমি এতিয়া বুজিব যত্ন কৰিম। So ব্যক্তিগত পরিষ্কার পরিচ্ছন্নতা, it is the habit, এটো এটা কি হয়, এটা অভ্যাস হয়, or practice, লগতে এটা কি হয়, প্র্যাকটিস হয়, of keeping ourselves clean, আমি নিজে নিজক কেনেকুৱাকৈ পৰিষ্কাৰ কৰি ৰাখো, আমি নিজে নিজক কেনেকুৱাকৈ ক্লিন কৰি ৰাখো, এইটো এটা অভ্যাস হয়, ঠিক আছে, পাৰ্সোনাল হাইজিনটো। আৰু cleanliness help us to maintain our health, আমি আমাৰ স্বাস্থ্যখিনি কেনেকুৱাকৈ মেইনটেইন কৰো, কেনেকুৱাকৈ ৰাখিম, and well being, লগতে আমি কেনেকুৱাকৈ well being হম বা আমি কেনেকুৱাকৈ শ্ৰীবৃদ্ধি লাভ কৰিম, তাৰ চিন্তন, পৰিষ্কাৰ পৰিচ্ছন্নভাৱে কেনেকুৱাকৈ আমি আমাৰ স্বাস্থ্যৰ চিন্তন কৰিম, কেনেকুৱাকৈ আমি বিকশিত লাভ কৰিম তাৰ চিন্তন কৰিম, এইখিনিকে কি বুলি ক'ব, আমাক আমাৰ ক্লিনলিনেছৰ ভিতৰত আহিব। ক্লিনলিনেছে আমাক এইখিনি ক্ষেত্ৰত সাধাৰণতে হেল্প কৰা বা সহায় কৰা দেখা পোৱা যায়। এতিয়া আমি কম যে পার্সোনাল হাইজিন ইজ ইম্পর্টেন্ট, পার্সোনাল হাইজিন ব্যক্তিগত পরিষ্কার পরিচ্ছন্নতা ইম্পর্টেন্ট হয়, দরকার হয়, বিকজ তার মেইন কারণ কি, ইট হেল্প আস, এ আমাক সহায় কৰিব, কিহত সহায় কৰিব, ষ্টে হেলথলি, কেনেকুৱাকৈ আমি সুস্বাস্থ্যৱান হৈ থাকিব পাৰো, সেই ক্ষেত্ৰত কিন্তু আমাক সহায় কৰা দেখা পোৱা যায়, ঠিক আছে। নাম্বার 2, ক্রিয়েট এ গুড ইমেজ অফ আওয়ার সেলফ, আমার এটা ভাল ইমেজ, আমার এটা ভাল চেহেৰা বা মুখ মানুহৰ আগত বা সমাজৰ আগত প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত কিন্তু পাৰ্সোনাল হাইজিনে বহুত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা দেখা পোৱা যায়। অৰ্থাৎ যদি তুমি ব্যক্তিগতভাৱে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকা তেনেহলে মানুহে তোমাৰ উদাহৰণ দিব যে চোৱা সমুক ল'ৰাটোক বা সমুক অমুক ছোৱালীজনীক কেনেকুৱাকৈ চাফ চিকুণ হৈ থাকে, পাৰ্সোনাল হাইজিন কেনেকুৱাকৈ মেইনটেইন কৰে, গতিকে তুমিও কিন্তু তেনেকুৱা ধৰণে এইবিলাক কাম কৰিব লাগিব, পাৰ্সোনাল হাইজিন মেইনটেইন কৰিব লাগিব। সেইকাৰণে পাৰ্সোনাল হাইজিন বৰ ইম্পৰ্টেন্ট হয় বা বৰকৈ প্ৰয়োজন হয়। আৰু পাৰ্সোনাল হাইজিন মেইনটেইন কৰাটো এই কাৰণে ইম্পৰ্টেন্ট, আৰু এটা কাৰণ, এভয়েড ফিলিং এশেমড, তুমি তেতিয়া লাজ নকৰিবা ইন পাব্লিক, পাব্লিক প্লেছত তুমি তেতিয়া তোমাক লাজ নালাগিব, ডিউ টু বেড ব্ৰেথ, কাৰোবাৰ মুখৰ গোন্ধ ওলাই, ঠিক আছে, এইবিলাক গোন্ধ বন্ধ হৈ যাব, বেড ব্ৰেথিং কৰা বন্ধ হৈ যাব। বডি অৰ্ডাৰ, তুমি মানি লোৱা যে বেয়া এটা পজিশনত বহি আছা, ঠিক আছে, বেয়া ধৰণে বহি আছা, তেনেহলে সেইটো কি হ'ব, সেইটো এটা বডি অৰ্ডাৰ হৈ যাব। এই বডি অৰ্ডাৰ বিলাক কি হ'ব, আমাৰ ঠিক হৈ যাব যদিহে তুমি ব্যক্তিগতভাৱে পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থকা, পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকা, তেতিয়াহে এইবিলাক শুধৰণি হ'ব পাৰিব, আদাৰৱাইজ কিন্তু কেতিয়াও শুধৰণি নহয়, ঠিক আছে, মোৰ কথাখিনি বুজি পাই আছা? ওকে, এতিয়া আমি আহি যাওঁ নেক্সট নম্বৰ, হোৱাট ইজ গ্ৰুমিং, গ্ৰুমিং কাক কোৱা হয়। সো whenever we are talking about the grooming, grooming মানে উজ্জ্বলতা, মুখৰ উজ্জ্বলতাৰ কথা কৈ আছে। The grooming is the process of making yourself look neat, কেনেকুৱাকৈ আমি নিজে নিজক প্ৰদৰ্শিত কৰিব পাৰো যে আমি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ আছো, টিডি একেবাৰে মানে তোমালোকে ক'ব পাৰা যে টিপটাপ হৈ আছে একদম, আৰু স্মাৰ্ট, আৰু লগতে খুব স্মাৰ্ট আমাক দেখা গৈ আছে। এইখিনি মানে কি হওক, এইবিলাক বস্তুকে একেলগে পিনে কি কোৱা হয়, গ্ৰুমিং কৰা বুলি কোৱা হয়। ড্ৰেছিং এণ্ড গ্ৰুমিং আৰ ইম্পৰ্টেণ্ট, ড্ৰেছিং কৰা আৰু গ্ৰুমিং কৰাটো দুয়োটাই ইম্পৰ্টেণ্ট হয়, বিকজ দে হেল্প আছ টু ডু, এইখিনি বস্তু আমাক হেল্প কৰে, কি কৰাত হেল্প কৰে, মেক এ গুড ইম্প্ৰেশ্যন অফ আৱাৰ সেলফ, কৰবাত আমাৰ এটা ভাল ইম্প্ৰেশ্যন থৈ অহাৰ কাৰণে আমি গ্ৰুমিং কৰাটো বৰকৈ প্ৰয়োজন। এই গ্ৰুমিং কৰাৰ কাৰণে ছোৱালীবিলাকে মেকআপ লগায়, লিপষ্টিক লগায়, আলতা লগায়, নেল পালিছ লগায়, আৰু ইত্যাদি যিবিলাক বিভিন্ন ধৰণৰ বস্তু আছে এইবিলাক লগোৱা দেখা পোৱা যায়। আমাৰ ল'ৰাবিলাকে চুলিত কি লগায়, জেল লগা দেখা পোৱা যায়, হয়নে নহয়? গতিকে গ্ৰুমিং কৰিবৰ কাৰণে আল্টিমেটলি চবেই কৰে এইবিলাক কাম, গ্ৰুমিং কৰিবৰ কাৰণে। মুখত সোনো পাউডাৰ লগায়, কিহৰ কাৰণে লগায়, গ্ৰুমিং কৰিবৰ কাৰণে লগায়। ওকে, নেক্সট নম্বৰত কি কৈ আছে যে লুক স্মাৰ্ট, যে আমি যদি স্মাৰ্ট আমি এটা লুক পাওঁ তাৰ কাৰণে কিন্তু আমাৰ গ্ৰুমিং কৰাৰ খুব প্ৰয়োজন। যদি আমি নিজকে স্মাৰ্ট হিচাপে প্ৰদৰ্শন কৰিব বিচাৰো তেনেহলে আমি গ্ৰুমিং কৰিব লাগিব, মুখৰ যিখিনি উজ্জ্বলতা আছে এই উজ্জ্বলতাখিনি লৈ আহিব লাগিব, ঠিক আছে। হোৱাট ইজ দ্য নেক্সট, ফিলিং কনফিডেন্ট এবাউট আৱাৰ সেলফ, আমি নিজে নিজৰ ওপৰত কি হ'ব লাগিব, যদি ফিল কৰিব বিচাৰো, অনুভৱ কৰিব বিচাৰো কনফিডেন্ট, কনফিডেন্স আমাৰ আছে এনেকুৱা তুমি অনুভৱ যদি কৰিব বিচৰা তেনেহলে কি কৰিব লাগিব, তুমি গ্ৰুমিং কৰাটো খুবেই প্ৰয়োজন হৈ পৰিব, তুমি গ্ৰুমিং কৰিবই লাগিব, ঠিক আছে। মানি লোৱা যে তুমি মঞ্চত গলা, মঞ্চত গৈ তোমাক এনেকুৱা লাগি আছে, মোক বা কেনেকুৱা দেখা গৈ আছে, মোৰ চুলিবিলাক বা ঠিক আছে নে নাই, মোৰ মুখখনত মই সোনো লগাই নাই, পাউডাৰ লগাই নাই, মোক কেনেকুৱা বা লাগি আছে, মোক ভাল লাগি আছে নে বেয়া লাগি, এনেকুৱা ধৰণৰ যিবিলাক কথা মাইণ্ডত আমাৰ আহে যে,
তাৰ মানে তুমি গ্ৰুমিং নকৰি আছা আৰু গ্ৰুমিং কৰিলে এইবিলাক কথা তোমাৰ মাইণ্ডত নাহিব যেনেকুৱাকৈ কেতিয়াবা কেতিয়াবা হয়নে যে কিবা এটা তুমি ড্ৰেছ পিন্ধি কৰবাত গলা আৰু তোমাক এনেকুৱা লাগে যে মোক ভাল লাগি আছে না বা বেয়া লাগি আছে মোৰ এই জামাটো অলপ ফাৰিছে ইয়াতে মানে মানি লও ইয়াতে ফাৰিছে বা কৰবাত ফাৰিছে আৰু বোলে মোৰ জামাটো এই চোলাটো ফাৰিছে কৰবাত এইটো মই পিন্ধি আহিলো কেনেকুৱা বা লাগি আছে মানুহে বা কি চাই আছে মানুহে বা কি ভাবি আছে এই এনেকুৱা যদি তোমালোকৰ মনোভাৱ আহি আছে তাৰ মানে তুমি গ্ৰুমিং নকৰি আছা আৰু গ্ৰুমিং কৰিলে পিনে তোমাৰ কিন্তু কনফিডেন্স আহি যাব মই গ্ৰুমিং কৰি আছো একদম এনেকুৱা ধৰণৰ এটা কনফিডেন্স আহি যাব ঠিক আছে আফটাৰ দ্যাট গাইডলাইন ফৰ ড্ৰেছিং এণ্ড গ্ৰুমিং যেতিয়া আমি গ্ৰুমিং কৰিব বিচাৰিম গ্ৰুমিং কৰা তেতিয়া ইম্পৰ্টেণ্ট বৰকৈ হইব আৰু তেতিয়া আমি জানিব লাগিব বা পঢ়িব লাগিব যে কেনেকুৱাকৈ আমি গ্ৰুমিং কৰিব বিচাৰো আমি ড্ৰেছিং সেন্সৰ কথা পঢ়িব লাগিব যে কোন সময়ত কেনেকুৱা ধৰণৰ ড্ৰেছ পৰিধান কৰাটো প্ৰয়োজন হয় ঠিক আছে আৰু তেতিয়াহে আমি গ্ৰুমিং কৰিব পাৰিম আৰু সেই কাৰণে গ্ৰুমিংটো খুবে ইম্পৰ্টেন্ট বা খুবে প্ৰয়োজন হয় বুলি তোমালোকে ক'ব পাৰা ঠিক আছে সো আজিৰ ক্লাসটো আমাৰ ইয়াতে সম্পূৰ্ণ হৈ যায় তোমালোকে যদি কম্পিউটাৰ শিকিব বিচাৰা তেনেহলে গ্লাক্সি কম্পিউটাৰ ইনষ্টিটিউট আমাৰ হালাকুৰত অৱস্থিত তাতে তোমালোকে এডমিশন ল'ব পাৰিবা ঠিক আছে আমাৰ সকলো ল'ৰা ছোৱালীৰ কাৰণে খুব সুন্দৰকৈ ইয়াত শিকোৱা হয় ভালদৰে মই নিজেও জড়িত হৈ আছো ব্যক্তিগতভাৱে ঠিক আছে সো আজিলৈ আমাৰ ক্লাসটো ইয়াতে সমাপ্ত কৰিম অহা ক্লাছত আমি নিশ্চিতভাৱে লগ পাম ঠিক আছে তোমালোকে ভালদৰে পঢ়া শুনা কৰি থাকা ঠিক আছে আজিলৈ মানে জয় হিন্দ জয় ভাৰত